বিশেষজ্ঞ চিকিৎসকসকল আহিব আৰু যিমান পাৰোঁ আমি সমষ্টিত এনেধৰণৰ ৰোগী কিমান আছে আমি কমপ্লিট এখন লিষ্ট পাম তাৰে আৰু বহুত বিকলাংগ আছে আমাৰ ওচৰলৈ আহে তেখেতসকলৰ বিকলাংগৰ যিখন চাৰ্টিফিকেট নাথাকে এই কেম্পত যদি কাইলৈ আহিব পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তেখেতসকলক এই বিকলাংগৰ চাৰ্টিফিকেটখন ডিছেবিলিটি চাৰ্টিফিকেট বুলি কোৱা হয় সেইখন আমি দিয়াৰ আমি ব্যৱস্থা কৰিম আৰু আমাৰ হাতত এখন তালিকা থাকিব যে আমাৰ সমষ্টিত ইমানখিনি ল'ৰা বিশেষকৈ আপোনালোকে যেনে কাৰোবাৰ হাৰ্টৰ ফুটা থাকে কাৰোবাৰ তালু কটা থাকে কাৰোবাৰ কিডনিৰ প্ৰব্লেম থাকে এই শিশুসকলে খুব ধুনীয়া সুবিধা পাব আহক আমি সকলোৱে মিলি এই 18 বছৰৰ তলৰ শিশুসকলক আমি যাতে স্বাস্থ্য আমি ভাল কৰি দিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰোঁ লগে লগে তাতে হ'ব 9টা বজাৰ আগে আগে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আৰু জিলা প্ৰশাসন জইণ্ট ডাইৰেক্টৰ হেল্থে ধুনীয়া ব্যৱস্থা কৰিছে তেখেতসকলক বিনামূলীয়াকৈ অনা হ'ব খোৱা বোৱাৰ কিছু ব্যৱস্থা কৰিছে সকলো এৰেঞ্জমেণ্ট কৰিছে মই যোৱাকালিও গৈছোঁ আজিও গৈছোঁ ব্যৱস্থা চাই আহিছোঁ খুব সুন্দৰ ব্যৱস্থা কৰিছে আমি মাত্ৰ ৰাইজৰ পৰা সঁহাৰি বিচাৰিছোঁ আপোনালোকেও সহযোগ কৰক আপোনালোকে পাব্লিচিটি কৰক আমি যিমান পাৰোঁ পঞ্চায়ত লেভেলত ইয়াৰ বাবে আমি তেখেতসকলক কৈয়ে থকা হৈছে কেইবাখনো সভা সমিতি পাতি কিছুমান দূৰ দূৰণিৰ পৰাও আহিব কিছুমানে ব্যক্তিগত লৈ আহিব ব্যক্তিগত একো নাই গতিকে ভাল হ'ব আমাৰ এখন তালিকা থাকিব আমাৰ বিশ্বনাথত কিমান তেনেধৰণৰ শিশু আছে হ'ব এনেই আমাৰ এটা আমি চাইছোঁ গহপুৰত 3500 মান হ'ল নহয় জানো গহপুৰ সমষ্টিত 3500 মান হৈছে এনেধৰণে থাকিব এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন আমি প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ 3095 অলৰেডি হৈছে এক্সপেক্টিং কাইলৈ আৰু অলপ কিছু আহিব অন স্পট ৰেজিষ্ট্ৰেশ্যনো হ'ব উই হোপ কি উইল কভাৰ অলমষ্ট 5000 বেনিফিচিয়াৰিজ ইন দ্যাট ক্যাম্প বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত 14 অক্টোবৰ 2025 তাৰিখে প্ৰথম পৰ্যায়ৰ মেগা হেল্থ কেম্প কমাৰ্চ কলেজ বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হ'ব এই দিনটোত 50টাৰো অধিক ৰোগৰ পৰীক্ষা কৰা হ'ব য'ত জন্মগত হৃদৰোগ স্নায়ুগত ৰোগ জন্মগত বিকৃতি অন্তঃস্ৰাৱী গ্ৰন্থি সংক্ৰান্ত ৰোগ বংশগত ৰোগ সংক্ৰান্ত ৰোগ চকু আৰু কাণৰ ৰোগ যকৃত আৰু বৃক্কৰ ৰোগ লগতে অপুষ্টিজনিত ৰোগসমূহৰ পৰীক্ষা অন্তৰ্ভুক্ত থাকিব দূৰণিবতীয়া ৰোগীৰ বাবে পঞ্চায়ত ভিত্তিত যাতায়াতৰ ব্যৱস্থা কৰা হৈছে এই প্ৰথম পৰ্যায়ত চিনাক্ত হোৱা শিশুসকলক আগন্তুক চিকিৎসাৰ বাবে অসমৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ঠিক নৱেম্বৰ মাহত স্বাস্থ্য কেন্দ্ৰসমূহলৈ আৰু অসমৰ বাহিৰত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায় ডিচেম্বৰত চিকিৎসা কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা হ'ব অৰ্থাৎ অহাকালি যিটো মেগা স্বাস্থ্য মেলা হ'ব তাত 18 বছৰৰ তলৰ সকলো স্বাস্থ্য প্ৰাৰম্ভিক চিকিৎসা কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত অসমৰ বিভিন্ন হস্পিটেলসমূহলৈ নিয়া হ'ব শেষত অসমত যিসকলৰ ভাল কৰিব নোৱাৰিব তেখেতসকলক অসমৰ বাহিৰৰ চিকিৎসালয়সমূহলৈ চৰকাৰীভাৱে নিয়াৰ ব্যৱস্থা কৰিছে 18 বছৰ বয়সৰ তলত থকা জটিল বা গভীৰ ৰোগত ভোগা শিশুক লৈ আহি বিনামূলীয়া স্বাস্থ্য পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ সকলোকে আন্তৰিকতাৰে আহ্বান জনোৱা হ'ল প্ৰাপ্তবয়স্ক সকলো এই স্বাস্থ্য মেলাত আহি তেখেতসকলে স্বাস্থ্যৰ বাবে পৰীক্ষা কৰিব পৰা যাব এই ক্ষেত্ৰত মই বিশ্বনাথ সমষ্টিৰ বিধায়ক হিচাপে সমূহ ৰাইজক আহ্বান জনাইছোঁ যাতে ঠিক 9টা বজাৰ আগে আগে বিশ্বনাথ চাৰিআলি কমাৰ্চ কলেজত যি ব্যৱস্থা কৰা হৈছে তাত উপস্থিত হ'বলৈ অনুৰোধ কৰিলোঁ আৰু সকলো ৰাইজৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ যাতে এই স্বাস্থ্য মেলাৰ জৰিয়তে আমি আমাৰ সমষ্টিৰ ভিতৰত থকা 18 বছৰ তলৰ সকলো শিশুক আমি বিনামূলীয়াকৈ আমি এই স্বাস্থ্যৰ সেৱা যাতে আগবঢ়াব পাৰোঁ আৰু সাংবাদিক বন্ধুসকলক এই বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ বাবে মই অনুৰোধ জনালোঁ ধন্যবাদ তেওঁলোকৰো ফ্ৰী ট্ৰিটমেণ্টেই হ'ব ইয়াত ফ্ৰী হ'ব এইটো মই জইণ্ট ডাইৰেক্টৰক সুধিব লাগিব 18 বছৰৰ ওপৰত যিখিনি আহিব এইখিনিৰ কাৰণেও এতিয়া বিনামূলীয়া স্বাস্থ্য পৰীক্ষা হ'ব ৰোগ নিৰ্ণয় কৰা হ'ব আৰু বিনামূলীয়া চিকিৎসা হ'ব
যিখিনি লেবৰেটৰী পৰীক্ষা ইয়াত আমি লেবৰেটৰীৰ ব্যৱস্থাও কৰিছোঁ এইখিনিও বিনামূলীয়া হ'ব আৰু তেওঁলোকৰ কাৰণ ৰিফাৰেলটো তেওঁলোকে মেডিকেল কলেজবোৰত যাব কিন্তু আমাৰ যিহেতু এই কেম্পটো 18 বছৰ তলৰ ল'ৰা ছোৱালীখিনিক লৈছোঁ 18 বছৰ তলৰ ল'ৰা ছোৱালীখিনিক যিখিনি আমি ৰিফাৰ কৰিম এই ৰিফাৰ কৰা কেছবোৰ দ্বিতীয় পৰ্যায়ৰ যিটো স্বাস্থ্য মেলা হ'ব অৰ্থাৎ মেডিকেল কলেজবোৰত হ'ব বা তাৰ উপৰি যদি আমি অসমৰ বাহিৰত নিবলগীয়া হয় এইখিনি আমাৰ ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকক ফ'ল' আপ কৰি থকা হ'ব যে ক'ত ট্ৰিটমেণ্ট পাইছে কেনেকৈ ট্ৰিটমেণ্ট পাব সেই গোটেইখিনি ফ'ল' আপ কৰা হ'ব আৰু সম্পূৰ্ণ কেয়াৰ দিয়া হ'ব কিন্তু 18 বছৰ ওপৰ যিখিনি আছে এইখিনি তেখেতসকলে সেই পৰামৰ্শখিনি পাব ইয়াত যিখিনি চিকিৎসা কৰিবলগীয়া বা চিকিৎসা এইখিনি পোৱাৰ উপৰি যদি ক'ৰবাত অপাৰেশ্যন কৰিবলগীয়া হয় তেখেতসকলে মেডিকেল কলেজতো যদি যায় তেখেতলোকে যাব পাৰিব তেখেতসকলৰ যিটো আয়ুষ্মান কাৰ্ড আছে আয়ুষ্মান কাৰ্ডখন লৈ গ'লে বিনামূলীয়া ট্ৰিটমেণ্টেই পাব কিন্তু আমাৰ 18 বছৰ তলৰখিনিহে আমাৰ এই ট্ৰিটমেণ্ট তেওঁলোকে ক'ত লৈ যাব কেনেকৈ লৈ যাব ক'ত ট্ৰিটমেণ্ট পাইছে গোটেই ফ'ল' এইটো আমাৰ ইয়াত থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।